নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ঢেকিয়াজুলি কহাৰগাঁওস্থিত মাউত চুবুৰীত নৱনিৰ্মিত সাৰ্বজনিক শিৱ মন্দিৰত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উদযাপন নিউজৰ ৰিপৰ্ট ঢেকিয়াজুলি কহাৰগাঁৱত উদযাপন কৰা হয় শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উল্লেখযোগ্য যে ঢেকিয়াজুলি কহাৰগাঁওস্থিত মাউত চুবুৰীত নৱনিৰ্মিত সাৰ্বজনিক শিৱ মন্দিৰ প্ৰাংগণত 15 ফেব্ৰুৱাৰীত শিৱৰাত্ৰি উদযাপন কৰা হয় 15 ফেব্ৰুৱাৰী পুৱা পৰিৱেশ নিকাকৰণ বন্তি প্ৰজ্বলন 8 বজাত ধৰ্মধ্বজা উত্তোলন ইয়াৰ পিছতে শিৱপুৰাণ পাঠ আৰু সন্ধ্যা সমূহে বন্তি প্ৰজ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰি পৰে দ্বিতীয় দিনা পুৱা 3 বজাত হোমযজ্ঞ আসন প্ৰতিষ্ঠা নাম প্ৰসংগ নিশা নন্দীভিংগী অভিশাপ হনুমান অৱতাৰ ভাওনাবাসী প্ৰদৰ্শন কৰা হয় আমাৰ অঞ্চলটো নৰালি ঢেকিয়াজুলি আৰু কহাৰগাঁও মাউতচুক আমাৰ সৰ্বজনীন ৰাইজৰ সদাশিৱ শিৱ মন্দিৰ আৰু সৰ্বজনীন হিচাপে আমি লোৱা হৈছে পঞ্চৱতী 5খন প্ৰায় 7খন গাঁৱৰ ভকত বৈষ্ণৱৰ অধীনতেই এইভাগ শাওনৰ 6 তাৰিখৰ দিনাখনি প্ৰতিষ্ঠিত হৈছে আৰু সেইদিনাৰ পৰা আমাৰ সোমবাৰে প্ৰত্যেক সোমবাৰে সন্ধ্যা নাম কীৰ্তনৰ ব্যৱস্থা থাকে আৰু প্ৰায় এনে শাস্ত্ৰ হিচাপে চলে তেনেকৈ এতিয়া ৰক্ষা কৰি এইবছৰ প্ৰথম এইবাৰ এই মহাশিৱৰাত্ৰিভাগ আমি দুদিনীয়া কাৰ্যসূচীৰে আজি পুৱাৰ পৰা আৰু কালিলৈ আমাৰ ভাওনাও যিহেতু সকলোৰে সহযোগতে আমাৰ গাঁৱৰে শিল্পীসকল তেখেতসকলৰ ৰাতিলৈ ভাওৰ পিছতে আমাৰ সমাপ্তি ঘটিব কিন্তু ভাওনা পাতিছে আমি আপোনাৰ ৰাৱণৰ দিগ্বিজয় নন্দীভিংগী অভিশাপ হনুমন্ত অৱতাৰ যোৱা বছৰ এই শাওণ মাহত আমি প্ৰতিষ্ঠা কৰা হৈছিলে মন্দিৰভাগ সেইবাবে এয়া আমি প্ৰথম শিৱৰাত্ৰি হিচাপে পাইছোঁ সেইবাবে আৰু পালন কৰিবলৈ আমি গোটেই ল'ৰাখিনিয়ে মিলি মানে এনেকৈ গাঁৱৰ সকলো আৰু ওচৰৰ অঞ্চলখিনিও ল'ৰা আমাৰ লগত আছে জড়িত হৈ সকলোৱে মিলি এইবাৰ শিৱৰাত্ৰি আমি আয়োজন কৰিছোঁ দুদিনীয়াকৈ আজি আপোনাৰ ইয়াত বৰ্তমান চলি আছে অনুষ্ঠান আৰু আপোনাৰ কাইলৈ সন্ধিয়ালৈ ভাওনা আছে দিনত নাম তেনেদৰে আমি সকলো ল'ৰাই মিলি আয়োজন কৰিছোঁ এনেকৈ শিৱৰাত্ৰিভাগ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও